গুণোৎসৱৰ লগত সংগতি ৰাখি আপোনালোকৰ বিদ্যালয়ত পাৰ্শ্বিক পত্ৰিকা উন্মোচন কৰা হয়, কি ক'ব? আমি প্ৰতি বছৰে মানে কি হয়, আমাৰ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে যি সুপ্ত প্ৰতিভা আছে, যি মনোমুখী চিন্তা আছে, সেই চিন্তাখিনি প্ৰকাশ কৰিবৰ কাৰণে প্ৰতি বছৰে আমি এখন পাৰ্শ্বিক পত্ৰিকা উন্মোচন কৰোঁ। এইবাৰ আমাৰ 6ষ্ঠ সংখ্যা। আৰু যিহেতু অসম চৰকাৰে যি গুণোৎসৱৰ দ্বাৰা বিদ্যালয়ৰ গুণগত মান নিৰ্ণয় কৰিবলৈ স্থিৰ কৰিছে, গতিকে আমি সেই গুণোৎসৱৰ দিনাই আমাৰ যি সন্মানীয় বহিমূল্যায়ক আহে, প্ৰতি বছৰে আমি তেখেতৰ সৈতে এই পাৰ্শ্বিক পত্ৰিকাখন উন্মোচন কৰাওঁ। আৰু ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মননশীল চিন্তা প্ৰকাশ পায়। তাৰ লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও অকণমান সহযোগ কৰি দিবলগীয়া হয়। আৰু তাৰ লগতে আমাৰ অভিভাৱক অভিভাৱিকাসকলেও যথেষ্ট কনচিয়াছ, তেওঁলোকে মানে যথেষ্ট সঁহাৰি দিয়ে। সেই সকলোখিনি মিলাই সকলো ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশ কৰিবৰ কাৰণে আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আছোঁ। আৰু তাৰ ফলশ্ৰুতিতেই হয়তো আমাৰ বিদ্যালয়ত এনৰলমেণ্ট বাঢ়িছে আৰু বিভিন্ন দিশত আমাৰ সকলোখিনি আমি পাৰফেক্ট কৰিবলৈ যত্ন কৰোঁ। ধন্যবাদ। আজি গুণোৎসৱৰ দ্বিতীয় দিনা। আজি বহিমূল্যায়ক হিচাপে মই শৰৎচন্দ্ৰ বৈদ্য প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ। উপস্থিত হৈ মোৰ ভাল লাগিছে। বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ, ছাত্ৰ ছাত্ৰীসকলৰ যি তেওঁলোকৰ সহযোগিতা, তেওঁলোকৰ আজি গুণোৎসৱ বুলি তেওঁলোকৰ যিটো উৎসাহ, তেনেধৰণে বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে তেনেধৰণে মোক সহায় কৰিছে। আৰু তাৰ লগতে মই স্থানীয় ৰাইজৰ সহযোগিতাৰ কথা কওঁ। স্থানীয় ৰাইজৰ যি সহযোগিতা সঁচাকৈ প্ৰশংসনীয়। আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ তেওঁৰ যিটো প্ৰচেষ্টা, লগতে তেওঁৰ লগত থকা বাকীকেইজন য়াং শিক্ষক তেওঁলোকৰ লগত আছে, তেওঁলোকৰো যি প্ৰচেষ্টা বৰ ভাল লাগিছে। ছাত্ৰ ছাত্ৰীসকলে বৰ সুন্দৰভাৱে তেওঁলোকে পৰীক্ষা দিছে আৰু তেওঁলোকৰ যিটো ছিটিং এৰেঞ্জমেণ্ট তেওঁলোকে কৰিছে বৰ ভাল লাগিছে। গতিকে আশা ৰাখিছোঁ এনেধৰণে যদি আমাৰ বিদ্যালয়সমূহে নিজৰ মানদণ্ড বজাই ৰাখিবৰ কাৰণে এনেধৰণে আগুৱাই যায়, মই ভাবোঁ যে এই বিদ্যালয়সমূহে বহুত উন্নতি লাভ কৰিব তথা ছাত্ৰ ছাত্ৰীসকলেও অধিক তেওঁলোকে আগুৱাই যাব পাৰিব। এই বিদ্যালয়খনৰ এটা বৈশিষ্ট্য হ'ল যে ওচৰে পাঁজৰে যিমানবোৰ বিদ্যালয় আছে তাৰে ভিতৰত এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট। আৰু স্থানীয় ৰাইজেও এই বিদ্যালয়খনৰ উত্তৰ কামনাৰে তেওঁলোকে নিজৰ সন্তানক এই বিদ্যালয়ত তেওঁলোকক নামভৰ্তি কৰিছে। গতিকে এইটো বৰ ভাল কথা আৰু আশা কৰিছোঁ বিদ্যালয়খনে আগুৱাই যাওক। প্ৰধান শিক্ষক মহোদয়ক মই এই তৰফতে মানে এই সুযোগতে তেওঁৰ প্ৰতি মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনবোৰত এই বিদ্যালয়খন আৰু আগুৱাই যাওক বুলি মই কামনা কৰিম। পৰিৱেশটো বৰ ভাল লাগিছে, কাৰণ ছাত্ৰ ছাত্ৰীসকলে মই দেখিয়ে থাকোঁ এইখন বিদ্যালয়ত তেওঁলোকে প্ৰাতঃ যিটো তেওঁলোকৰ তেওঁলোকে প্ৰাতঃ সভা পাতিছে, তেওঁলোকে যেনেধৰণে প্ৰাৰ্থনা কৰিব লাগে, যেনেধৰণে এটা চিৰিয়েল মেইনটেইন কৰি তেওঁলোকে ক্লাছত সোমাব লাগে, তেওঁলোকে যেনেধৰণে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে, OMR ছিটবোৰ তেওঁলোকে নিজৰ ধৰণে ফিল আপ কৰাৰ যিটো প্ৰেক্টিছ তেওঁলোকে কৰাইছে, তেওঁলোকে তেনেধৰণেই ইয়াত কৰিছে। আৰু এটা ভাল শৈক্ষিক পৰিৱেশ ইয়াত আছে। গতিকে ভাবোঁ যে ইয়াৰ পৰা বহুত ছাত্ৰ ছাত্ৰী ওলাই গৈছে, বিভিন্ন ঠাইত তেওঁলোকে বৰ্তমান প্ৰতিষ্ঠিত হৈছে, ভাল ভাল ল'ৰা ছোৱালী। গতিকে সেইখিনি বজাই ৰাখিব পাৰিছে, গতিকে মোৰ ভাল লাগিছে। ধন্যবাদ। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।